বিদ্যালয় মেজাৰ এগৰাকী কৃতি শিক্ষাৰ্থী তেওঁ লাভ কৰিছে 87% নম্বৰ আৰু টপ 10ৰ তিনিগৰাকী শিক্ষাৰ্থী বৰ্তমান অনুপস্থিত শ্ৰেয়া কাশ্যপ কৃতিকা দাস আৰু উদিপ্ত দাস আপোনালোকে মনত ৰাখিব পৰৱৰ্তী সময়ত বিয়াৰ সিং বৰকলা ছাৰক অনুৰোধ জনাইছো আমাৰ সৈতে উপস্থিত থকা বিশিষ্ট কবি লেখক সাহিত্যিকগৰাকীয়ে সম্বৰ্ধনা জনাইছে আন এগৰাকী কৃতি শিক্ষাৰ্থী তেওঁ হৈছে দেৱাশিষ ঠাকুৰীয়া তেওঁ লাভ কৰিছে 90% নম্বৰ তেওঁ হৈছে কামৰূপ জাতীয় বিদ্যালয় মেজাৰ এগৰাকী কৃতি শিক্ষাৰ্থী তেওঁ লাভ কৰিছে 87% নম্বৰ আৰু টপ 10ৰ তিনিগৰাকী শিক্ষাৰ্থী বৰ্তমান অনুপস্থিত শ্ৰেয়া কাশ্যপ কৃতিকা দাস আৰু উদিপ্ত দাস আপোনালোকে মনত ৰাখিব পৰৱৰ্তী সময়ত দিয়াৰ ব্যৱস্থা কৰিব পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৰ্থাৎ এইচএছ আৰু এইচএছএলচি এই দুইটা জীৱনৰ মহান পৰীক্ষাত যি আমি উল্লেখ কৰিছোঁ টপ 20 ষ্টুডেণ্টছ টপ 10 সৰ্বমুঠ টপ 20 চাওক পলাশবাৰী সমষ্টিত শিক্ষাখণ্ডসমূহৰ অৱস্থাসমূহ চাই মোৰ নিজৰো বেয়া লাগিছে খুব ভালকৈ আমি শিক্ষা অনুষ্ঠানসমূহক আমি গঢ় দিব লাগিব পুনৰ চৰকাৰে যিখিনি পাৰে কৰি আছে কিন্তু যিখিনি কথা দৃষ্টিগোচৰ হোৱা নাই যোৱা বছৰকেইটাত মই সেইখিনি চৰকাৰৰ পক্ষত মই দৃষ্টিগোচৰ কৰিম চৰকাৰৰ চকুত মই দৃষ্টিগোচৰ কৰিম আৰু আন্তঃগাঁথনি খুব বেছি প্ৰয়োজন বহু শিক্ষানুষ্ঠানত আৰু যিখিনি টিচাৰ বা যিখিনি শিক্ষক শিক্ষয়িত্ৰীৰ মানে অভাৱ সেই অভাৱখিনিও পূৰণ কৰি যাতে খুব এটা সুন্দৰ পৰিৱেশৰ মাজত ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যত নিৰ্মাণ কৰিব পাৰে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সেই প্ৰচেষ্টাৰে আমি আগন্তুক দিনবিলাকত আমি কাম হাতত লৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ